ধানৰ বীজ উৎপাদন কৰি লাভান্বিত ধেমাজি মথাডাঙৰ প্ৰগতিশীল কৃষক দেৱজিৎ চাংমাই কৃষকগৰাকীয়ে বিগত কেইবাটা বছৰ ধৰি ধানৰ প্ৰমাণিত বীজ উৎপাদন কৰি আহিছে। বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকগৰাকীয়ে প্ৰায় 6 বিঘা মাটিত ধানৰ বীজ উৎপাদন কৰিছে। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। মই দেৱজিৎ চাংমাই আজি আছোঁ মই মোৰ ধাননি পথাৰত। যেহেতু মই ধানবিলাক চিডৰ কাৰণে কৰোঁ, অৰ্থাৎ চিডৰ মানে বীজৰ কাৰণে কৰোঁ। বীজ আজি কৃষক বন্ধুসকলক জনাব বিচাৰিছোঁ যে বীজ উৎপাদন কৰিলে কৃষক বন্ধুসকলক কি প্ৰফিট হ'ব বা কি লাভান্বিত হ'ব। যেহেতু মই এইটো দেখিছে বাহাদুৰ চাহবন ধান মই এবছৰ লগাইছোঁ, বীজৰ কাৰণে লগাইছোঁ আৰু মই প্ৰমাণিত বীজ উৎপাদন কৰিছোঁ। আৰু এই ধানটো মই অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আনিছিলোঁ। মোক এই ধানটো যোগান ধৰিছিল ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰই। আৰু মই আজি কৃষক বন্ধুসকলক জনাব বিচাৰিছোঁ যে ধানৰ বীজ উৎপাদন কৰিলে কৃষকসকলৰ দুগুণ প্ৰফিট হ'ব। এইকাৰণে হ'ব 1 কেজি ধানৰ নৰ্মেল মূল্য হৈছে এইবাৰ গভৰ্ণমেণ্টে চৰকাৰে লোৱাৰ কাৰণে মূল্যটো হৈছে 23 টকা বা 22 টকা পায়। কিন্তু চিড হিচাপে বিক্ৰী কৰিলে ধানৰ মূল্য পোৱা যায় 40 টকা বা 50 টকা পোৱা যায়। গতিকে চিড হিচাপে যদি খেতি কৰে কৃষক বন্ধুসকলে যথেষ্টখিনি লাভান্বিত হ'ব। এইকাৰণে লাভান্বিত হ'ব, এগুণত তেওঁলোকে দুগুণ পইচা পাব। মই ধানৰ চিডৰ লগত কেইবাবছৰ জড়িত হৈ আছোঁ। এইবছৰো মই বাহাদুৰ চাহবনৰ চিড উৎপাদন কৰিছোঁ আৰু এইবছৰ মই এই চিডখিনি সম্পূৰ্ণ জৈৱিকভাৱে খেতি কৰিছোঁ ধানখিনি। আৰু ধানখিনি খেতি কৰি যথেষ্টখিনি লাভান্বিত হ'ব পাৰিম বুলি ভাবিছোঁ। আৰু কৃষক বন্ধুসকলক মোক গোটেই ধাননিখিনিৰ এটা পৰিৱেশ আপোনালোক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখিনি মোৰ বাহাদুৰ চাহবন ধান। এইটো এইবছৰ যিহেতু কৈছোঁ মই চিডৰ কাৰণে কৰিছোঁ বাহাদুৰ চাহবন ধান। এই ধানখিনি খুব ভাল ধান হৈছে। আৰু তলত মই যিহেতু সম্পূৰ্ণ যিমান পাৰোঁ বিজ্ঞান ভিত্তিত খেতিটো কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিলোঁ আৰু বিজ্ঞানসন্মতভাৱে খেতি কৰিলে যথেষ্টখিনি লাভান্বিত হয়। এই তাৰে কিছু কথা আপোনালোকক ক'ব বিচাৰিছোঁ। এই ধান চক ইমান ধুনীয়া ধান হৈছে। আৰু এটা দেখাইছোঁ আপোনালোকক। এইখিনি মই কৈছোঁ যে এইখিনি মোক কৃষি বিজ্ঞান কেন্দ্ৰই ধানখিনি কৰিবলৈ দিছিল। আৰু কৃষক বন্ধুসকলে এটা কাম কৰিব, যাতে কৃষি পথাৰখনত এনেকুৱা ধৰণৰ এডাল বাঁহ এডাল বান্ধিব যাতে ইয়াত চৰাই চিৰিকটি পৰিব পাৰে। চৰাই চিৰিকটি পৰিলে গোটেই ধাননি পথাৰখনত আপোনাৰ পোক পৰুৱা খাই তেওঁলোকে শেষ কৰি দিব। গতিকে জৈৱিকভাৱে যদি খেতি কৰিবলৈ বিচাৰে ঠিক তেনেধৰণে এনেকুৱা ধৰণৰ গোটেই প্ৰক্ৰিয়াখিনি কৃষক বন্ধুসকলে অৱলম্বন কৰিব লাগিব। তেতিয়াহে ধান খেতি কৰি তেওঁলোকে লাভান্বিত হ'ব। আৰু দেখিছোঁ চাওক ধানৰ মুঠি যথেষ্টখিনি পৰিছে। এইটো এইবিলাক মুঠি দেখাইছোঁ। এটা মুঠি ৱেটো বহুত ধুনীয়া হৈছে। আপোনাৰ মুঠিটো দেখিলে চাব পাৰে। আজি যিহেতু কাটিছে মুঠিটো ৱেটটো যথেষ্টখিনি ভাল আৰু মুঠি ইয়াত যথেষ্টখিনি পৰিছে। আৰু এনেকুৱা ধৰণে যদি খেতি বাতিবিলাক কৰে তেতিয়াহে আমি কৃষি পথাৰখনত আগবাঢ়ি যাব পাৰিম বা ধান খেতি কৰি আমাৰ লাভান্বিত হ'ব। আৰু বহু কৃষকে ধান খেতি কৰি আছে। ধান খেতি কৰে তেওঁলোকে কি হয় এবিঘাত খুব বেছি 7 মোন 6 মোন ইমান ধান পায়। বিজ্ঞান ভিত্তিত যদি খেতি কৰিবলৈ যায় তেতিয়া 16 বা 18 বা 20 মোন ধান কৃষক বন্ধুসকলে পোৱাটো একেবাৰে নিশ্চিত। এইটো যিহেতু মই বাহাদুৰ চাহবন ধান লগাইছোঁ। এই ধানটো আমাৰ জিলাখন যিহেতু বানপীড়িত এখন জিলা, ধেমাজি জিলাখন বানপীড়িত এখন জিলা। এই একবাৰ ধান লগাই দিয়াৰ পিছত আকৌ পানী আহি মাৰি পেলায়। কিন্তু অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এনেকুৱা ধৰণৰ জাত উদ্ভাৱন কৰি দিছে যিটো ধান এবাৰ লগাই দিয়াৰ পিছত 15 দিন যদি পানীৰ তলত থাকে এই ধানখিনি মৰি নাযাব। এইটো এই বাহাদুৰ চাহবন ধানটো হওক বা ৰঞ্জিতে হওক, এই 15 দিন পানীৰ তলত থকাৰ পিছতো ধানটো মৰি নাযায়। এইটো কাৰণে এই ধানটো উৎপাদনো খুব ভাল আৰু খাবলৈও খুব ভাল। আৰু যদি চিড হিচাপে যদি খেতি কৰিব পৰা যায় বা কৃষক বন্ধুসকলে যদি চিড হিচাপে যদি খেতি কৰে যথেষ্টখিনি লাভান্বিত হ'ব। মোৰ ওচৰতে এডোখৰ ধান লগাইছে, তেওঁলোকৰ ধানখিনি দেখাইছোঁ আৰু মোৰ ধানখিনি দেখাইছোঁ। এই ধানখিনি মোক কোনে কৈছে এইখিনি বাহাদুৰ চাহবন ধান। এতিয়া আমি আজিৰ পৰা আমি কাটিবৰ কাৰণে এনেধৰণে আৰম্ভ কৰিছোঁ। আৰু ওচৰ এজন মোক কৃষক বন্ধুৱে বা ওচৰ এজন কৃষকে ধান লগাইছে, তেওঁলোকৰ ধানখিনি দেখাইছোঁ। আমি যিকোনো এটা খেতি কৰিলে সদায় আমি কোৱালিটিৰ চিডটো ল'ব লাগিব। ভাল যদি উন্নত মানদণ্ডৰ যদি কোৱালিটিৰ চিড হয় তেতিয়াহে আমি ধান খেতি বা অন্য খেতি কৰিলে প্ৰফিট হ'ব পাৰিম। এতিয়া চাওক এইখিনি ধান লগাইছে, এজন কৃষক বন্ধুৱে লগাইছে। তেওঁ কিছুমান ধান এনেকৈ পকিবৰ কাৰণে আৰম্ভ কৰিলে, এডাল পকিলে কিছুমান ওলাইছে। আৰু ইয়াত যদি বিভিন্ন ধৰণৰ ধানবিলাক মিক্স আছে। ইয়াত দেখিছে এইটো বৰা ধান ওলাইছে এডাল, ইয়াত এইটো আছে এডাল মাচুৰি ধান আৰু অন্যান্য ধানবিলাক ওলাইছে। যদি এনেকৈ ধৰণে যদি খেতি কৰে তেতিয়া কি হ'ব, কৃষকজনে সঁচাকৈ মানে উপকৃত হ'বনে। চাওক
মোৰ ধানখিনি চাওক, একে ওচৰৰ মাটি, এইখিনি ধান চাওক আৰু এইখিনি ধান চাওক, একেবাৰে মানে কঠীয়া মিছ, ভাল এটা উন্নত মানদণ্ডৰ বীজ ল'ব পৰা নাই। এইটো এছে ধান দেখাইছোঁ আপোনাৰ পকিলে, আৰু এছে ধান মানে এনেকুৱা থিয় হৈছে। ইয়াত আকৌ এনেকুৱা ধৰণৰ বৰা ধানো ওলাইছে। সেইকাৰণে আমি যিকোনো এটা খেতি কৰিলে সদায় উন্নত মানদণ্ডৰ ধানটো ল'ব লাগিব, ভাল এটা কোৱালিটিৰ বীজ ল'ব লাগিব, যে তেতিয়াহে আমি কৃষি পথাৰখনত ধান খেতি কৰি লাভান্বিত হ'ব পাৰিম। আহক বন্ধুসকল, প্ৰমাণিত বীজ উৎপাদন কৰোঁ, আৰু প্ৰমাণিত বীজ উৎপাদন কৰি আমি যথেষ্টখিনি পইচা বা দুগুণ আয় উৎপাদন কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰোঁ।